কেতিয়াবা আপোনাৰ এনেকুৱা হৈছে নে আপুনি ষ্টক এটাত এন্ট্ৰি কৰিলে ষ্টপ লছ এটা লগাই থৈ দিলে ষ্টপ লছটো আপুনি য'ত লগাইছে মাৰ্কেটটো সেইখিনি লৈকে আহি গল আপোনাৰ ষ্টপ লছটো খাই দিলে এগেইন আপোনাৰ ডিৰেকশনত ষ্টকটো মুভ কৰিলে এন্ড ফাইনালি য'ত টাৰ্গেট লগাম বুলি ভাবিছে সেইখিনি জায়গা ই পাই গল সো আপোনাৰ কিন্তু টাৰ্গেট এচিভ হল কিন্তু তথাপিও আপুনি ইয়াত লছ খালে কাৰণ আগতে আপোনাৰ ষ্টপ লছটো ট্ৰিগাৰ হৈ গল সো ইয়াকে কোৱা হয় ষ্টপ লছ হান্টিং আৰু এই ষ্টপ লছ হান্টিং কিহৰ কাৰণে হয় গম পায়নে ইয়াৰ মেইন দুটা কাৰণ হয় আপোনাৰ এন্ট্ৰিটো ঠিক হোৱা নাই জায়গাত পৰা নাই এন্ট্ৰিটো নহলে আপনি ঠিক জায়গাত ষ্টপ লছ নাই লগোৱা হেতু কাৰণে আপোনাৰ ষ্টপ লছটো খাই দিছে সো আজিৰ ভিডিওটোত মই আপোনালোকক কম ষ্টপ লছ হান্টিংৰ পৰা কেনেকে হাত হাৰিব পাৰি তাৰনে আপোনাৰ এন্ট্ৰি কেনেকে পাৰফেক্ট কৰিব পাৰি আৰু ষ্টপ লছ লগোৱা মেইন পদ্ধতিটো কি একচুয়ালি কোড আমি ষ্টপ লছ লগাব লাগে সৰি মই পুরা ডিটেইলস কম আৰু মই পুরা ডেটা দেখাই পেলাই কম দেই এনে আন্দাজত নকও মই চাৰ্টও দেখাম প্লাস মই ডেটা দেখাই পেলাই কম ষ্টপ লছ লগোৱা মেইন পদ্ধতিটো কি সো গতিকে ভিডিওটো লাষ্টলৈকে চাব আৰু স্কিপ নকৰাকে চাব চাওক মই এটা উদাহৰণ লৈ লম যিকোনো এটা ষ্টক লৈ লম ঠিক আছে আজি মই ওয়াচ লিষ্টৰ পৰা লম এটা ষ্টক লৈ ল অলপমান ভলেটাইল ষ্টক লব লাগিব যত মই দেখাব পাৰো যে ষ্টপ লছ হান্টিংটো কেনেকে হয় ঠিক আছে যেনেকে কেষ্ট্ৰল ওকে এসজেভিএন টো অলপমান ভলেটাইল ষ্টক হয় এইটো ষ্টকত মই আপোনালোকক দেখাই দিও ইয়াতে কেনেকে আপোনাৰ ষ্টপ লছ হান্টিং হ'ব পাৰে সো এইটো মই 5 মিনিটৰ চাৰ্ট দেখাই আছো ইন্টাৰডে চাৰ্ট চাওক আজিটো মার্কেট গ্যাপ ডাউন ওপেন হৈছে নিফটিও গ্যাপ ডাউন ওপেন হৈছে বাকি সববিলাক স্টকে গ্যাপ ডাউন ওপেন হৈছে সো গ্যাপ ডাউন ওপেন হোৱাৰ পিছত চাওক ইয়াতে গ্যাপ ডাউন ওপেন হৈ পেলাই এনেকে অলপমান পুল বেক দেখাইছে এগেইন তললে আহিছে সো এইখিনি মানত ই এটা সাপোর্ট লৈছে ঠিক আছে সাপোর্ট লৈ পেলাই এগেইন ই উপৰলে গৈছে যেতিয়া তললে নামি আছে আপুনি ভাবিছে যে এইখিনতে কোবাত মই এন্ট্ৰি এটা লগাই থৈ দিম শর্ট এন্ট্ৰি ঠিক আছে ইয়াতে মই সেল করে দিম সো আপনি এইখিনতে কোবাত লগাই দিলে আপনি হয়তো 122 লগাই দিলে সো আপনার এন্ট্রি হৈ গল আৰু আপনি হয়তো এইখিনি মানত ইয়াতে কোবাত স্টপ লছটো লগাই দিলে সো কি হল ইয়াতে আপনার ইয়াতে এন্ট্রি হৈ গল অলপ পিছতে ইয়াৰ আপনার স্টপ লছটো খাই দিলে সো এইটোৱে হল স্টপ লছ হান্টিং ই কিন্তু তললে আহা নাই কিন্তু আপনার লছটো হল ন সো হেতুৱে হল স্টপ লছ হান্টিং ইয়াত স্টপ লছ হান্টিং হোৱাৰ মেইন কাৰণ কি আছিল কাৰণ আপোনাৰ এন্ট্ৰিটো ঠিক হোৱা নাই কিয় চাওক এইখিনিতে ই লো বনাইছে ৰাতিপুৱা ভাগত এইখিনিত ই লো বনাইছে ঠিক আছে সো একজেক্ট যদি আপুনি পজিশনটো কয় মই কৈ দিও এই ক্যান্ডেলটোৰ লো হল 121.7 ঠিক আছে সো আপুনি যদি 121.5 মানত স্টপ সরি এন্ট্রি লগাই দিলে হয় সো আপনার এন্ট্রি হৈ গল হয় ঠিক আছে কিন্তু আলটিমেটলি ই উপৰলে গুছি গল সো এন্ট্রি ইয়াতে কিয় মই পারফেক্ট হোৱা নাই বুলি কৈছো কাৰণ আপনি যেতিয়া এন্ট্রি কৰিব বা স্টপ লছ লগাব ন সদায় সাপোর্ট ব্রেক হলে আপনি সেল কৰিব লাগে আৰু রেজিস্ট্যান্স ব্রেক হলে আপনি বাই কৰিব লাগে ঠিক আছে ট্রেডিংত হেতুই হল ফান্ডা কিন্তু সাপোর্ট আৰু রেজিস্ট্যান্স কিন্তু এটা পার্টিকুলার পয়েন্ট নহয় ই এটা জোন হয় সো ইয়াৰ পৰা এইখিনি লৈকে আপনি জোন বুলি ভাবিব পাৰে এটো সাপোর্ট জোন আৰু ৰেজিস্ট্যান্স টো ইয়াৰ পৰা এইখিনি লৈকে ঠিক আছে গতিকে আপনি কেতিয়া একদম পিন পয়েন্ট কৰি পেলাই সেইখিনিত এন্ট্ৰি নকৰিব অলপমান বাফাৰ এটা থৈ দিব সো এইখিনি মানত ই লো বনাইছে তো মানে 121.7 মানত লো বনাইছে ঠিক আছে সো আপনি এন্ট্রি করতে হটা অলপমান তলত লগাই দিব ঠিক আছে সো জেনারেলি 0.1% মান আপনি বাফার রাখিব পারে সো 0.1% মানে 21 টাকা স্টকটো মানে 10 টাকা সরি 10 পয়সা বা 15 পয়সা তলত আপনি এটা এন্ট্রি লগাই থৈ দিব পারে ঠিক আছে সো ইয়াতে আপনি যদি এন্ট্রি লগায় সো 121.50 এইখিনি মানত কিন্তু এন্ট্রি লগাব লাগিছিল ঠিক আছে যদি 0.1% আপনি বাফার রাখে সো অলপমান বেশি লৈছো আৰু ইমানটো পিন পয়েন্ট কৰিব নোৱাৰে আৰু এন্ট্ৰি বা স্টপ লছ লগাওতে সদায় কিন্তু এনেকুৱা ৰাউন্ড ফিগাৰতে আপনি এন্ট্ৰি আৰু স্টপ লছ লগাব লাগিব কাৰণ কি আপনি যদি
কিবা এটা আচহুৱা নাম্বাৰ দিয়ে তেতিয়াহলে আপোনাৰ হয়তো এন্ট্ৰিটো স্লিপ হৈ যাব পাৰে ঠিক আছে তেনেকে ষ্টপ লছটো স্লিপ হোৱা চান্স থাকে গতিকে ৰাউন্ড ফিগাৰত লগাই দিব 121.5 বা 121 এনেকুৱা ৰেঞ্জত লগাই দিব ঠিক আছে সো যদি আপনি 121.5 মানত এন্ট্ৰি লগালে হয় ইয়াতে আপোনাৰ এন্ট্ৰি নহল হয় গতিকে এন্ট্ৰি নহলে আপোনাৰ লসও নহয় সো গতিকে ষ্টপ লসও হিট নহল হয় না as simple as that গতিকে মোৰ জিমান লাইভ সেশন হয় মই তো লাইভ সেশন কৰো সপ্তাহত 3 দিন মান লাইভ সেশন কৰো সো লাইভ সেশনত আপোনালোকে চাব মই কেনেকে এন্ট্ৰি লগাও ইয়াতে মই লাইভ সেশনৰ ভিডিও দুই এটা দেখাই দিম এইবিলাক সব লাইভ সেশন ঠিক আছে সো মই কিন্তু সদায় লিমিট অৰ্ডাৰে লগাও ঠিক আছে সো আপোনালোকে লিমিট অৰ্ডাৰ লগাব লাগিব কিন্তু অলপমান বাফাৰ ৰাখি পেলাই আৰু ষ্টপ লছ লগাতেও একে সো যদি আপনি এইখিনি মানত ষ্টপ লছ লগায় এইটো দেখিছে হাই তাৰমানে এইটো এটা ৰেজিস্ট্যান্স হয় ঠিক আছে আৰু ৰেজিস্ট্যান্সৰ অলপমান আপনি বাফাৰ থৈ দিব এইটো যদি হাই হয় ইয়াৰ অলপমান বাফাৰ মানে 0.1% মান বাফাৰ থৈ পেলাই ষ্টপ লছ লগাব সো যদি আপনি প্ৰথমবাৰ এন্ট্ৰি কৰিলে হয় এইখিনি মানত ইয়াতে কোবাত এন্ট্ৰি হৈ গল হয় ষ্টপ লছ এইখিনি মানত লগাব লাগিল হয় ঠিক আছে সো তেনেকুৱা কৰিলে না ষ্টপ লছ হান্টিং হোৱা চান্সটো কম থাকে সো লস একেবাৰে নহব বুলি তো মই নকওঁ কাৰণ এটো মাৰ্কেটে হয় আজি জেনেকে মই ওএনজিসি এটা এন্ট্ৰি লৈছিলো আমাৰ লাইভ সেশনত মই ইয়াতে এটো পিছত দেখাই আছো তাৰ আগে মই কৈ দিও আপনি যে ষ্টপ লস লগাব বা এন্ট্ৰি কৰিব কিমানখিনি জায়গাত ষ্টপ লস লগাব লাগিব মানে এক্সাক্ট পয়েন্ট কোড হ'ব লাগে হেতু মই কৈ দিছো তাৰ কাৰণে আপনি অলপমান ডেটা কিন্তু মেইনটেইন কৰিব লাগিব ঠিক আছে ডেটা মানে ADM এভারেজ ডেইলি মুভমেন্ট আপনি স্টক এটাৰ এভারেজ ডেইলি মুভমেন্টটো উলিয়াব লাগিব এটো পৰা আহিলে কি এক সেকেন্ড ওকে এভারেজ ডেইলি মুভমেন্টটো উলিয়াব লাগিব ADM বুলি কয় তাৰনে স্টক এটা কিমান ভলাটাইল আপনি ADM ৰ পৰাহে গম পাব সো যদি স্টক এটা ডেইলি এভারেজ মুভমেন্ট সো 3% বা 4% হয় সো আপনি যদি তাতে 1% ৰ স্টপ লস লগায় তেতিয়া হলে ম্যাক্সিমাম চান্স আছে আপোনাৰ স্টপ লস টু হিট হবে কাৰণ ই এভারেজ 4% মান মুভ কৰে ইমানখিনি ভলাটাইল হয় সো গতিকে আপনি যদি 1% তে স্টপ লস লগাই থৈ দিয়ে তেতিয়া হলে obviously স্টপ লস টু হিট হবে এতিয়া নেক্সট কোৱেশ্চন হল ADM টু আপনি কোড পাবো সো ADM টু চাও এইখিনি ডেটা আপনি NSE ত পাই যাব যদি লাগে মই ডিটেইলস কৈ দিম আৰু কেনেকে মেইনটেইন কৰিব লাগে হেতু মই কৈ দিম ঠিক আছে সো ইয়াতে চাওক ADM এভারেজ ডেইলি মুভমেন্ট এইবিলাক সব স্টক হয় NSE লিস্টেড স্টক হয় আৰু এইটো হল এভারেজ ডেইলি মুভমেন্ট এটো পার্সেন্টেজত দিয়া আছে ঠিক আছে সো এইটো স্টক যেনেকে এইটো জি ইনফ্রা এইটো স্টকৰ এভারেজ ডেইলি মুভমেন্ট হল 2.9% মানে 3% বুলি ধৰিব পাৰে ঠিক আছে 0298 মানে 0.3% বুলি ধৰিব পাৰে সো অলপমান নামি দামি স্টক ল অলপ নাম থকা স্টক ল যেনেকে কি স্টক আছে ইয়াতে এক সেকেন্ড মই এটা স্টক উলিয়াই দিও যেনেকে এইটো চাও BHEL ৰ এভারেজ ডেইলি মুভমেন্ট কিমান ইয়াতে চাও 0.0281 মানে 3% সো এইবিলাক স্টকত আপনি যদি 1% ৰ স্টপ লস লগাই দিয়ে তেতিয়া হলে কিন্তু ম্যাক্সিমাম চান্স আছে আপোনাৰ স্টপ লস টু হিটে হ'ব ঠিক আছে সো ADM হল BHEL 3% মান ADM তো ইয়াত সরি 3% মানে ইয়াক আপনি ডিভাইডেড বাই 2 করব ADM মানে উপৰ আৰু তল মানে টোটাল ৰেঞ্জ টু ওলাই আহে তো সো ইয়াক আপনি ডিভাইডেড বাই 2 করব ঠিক আছে সো ডিভাইডেড বাই 2 কৰিলে 1.5 মান আহিব 1.5% সো আপনি মিনিমাম স্টপ লস 1.5% মান দূৰত ৰাখিব লাগিব আৰু যদি এই 1.5% রিস্ক অ্যাওয়ার্ড বা এইখিনি জায়গা দেখিছে চার্ট মতে নাই মিলা স্টপ লস টু তেতিয়া হলে হেতু স্টকত ট্রেড এ নকৰিব as simple as that কিন্তু এইখিনি আপনি রিস্ক লবই লাগিব তেতিয়াহে আপোনাৰ স্টপ লস টু হিট নহব ঠিক আছে সো 3% মানে আপনি যদি স্টক টু প্রাইস কনসিডার কৰে 262 रुपीस সো তাৰে 3% কিমান হ'ব 7.37% 37 रुपीस ঠিক আছে তাৰনে 262 रुपीसৰ পৰা ইয়াৰ পৰা 3.5 টকা তলত ইয়াৰ পৰা 3.5 টকা ওপৰত দি ট্ৰেড কৰিব পাৰে গতিকে আপনি অ্যাকর্ডিংলি স্টপ লস টু লগাব লাগিব ঠিক আছে সো এইটো হল ADM
সো এটো এডিএম আপনি সববিলাক স্টকৰ ক্যালকুলেট কৰিবই লাগিব আপনি যোনবিলাক স্টকত ট্ৰেড কৰে সেইবিলাক স্টকৰ এডিএম আপনি ক্যালকুলেট কৰিবই লাগিব যেনেকৈ ONGC মই আজি যে ট্ৰেডটো লৈছিলো ONGC মই জানো এইবিলাক মই সদায় চাই থাকিব নালাগে কাৰণ মই অলৰেডি ইন্টাৰডে স্টকৰ কাৰণে লিষ্ট এখন বনাই থৈছো সেইখন লিষ্টৰ পৰাহে মই ট্ৰেড কৰো ঠিক আছে সো ইয়াতে আমি এন্ট্ৰি কোড কৰিছিলো ONGC মই এন্ট্ৰিটো আগে দেখাই দিম আমাৰ স্ট্ৰ্যাটেজিটো কি আছিল আমাৰ স্ট্ৰ্যাটেজি আছিল এইখিনি মানৰ স্টপ লস ইয়াতে লগাই দিছো আৰু প্ৰথম টাৰ্গেট ইয়াত আৰু সেকেন্ড টাৰ্গেট ইয়াত মই কি চাই পেলাই দিছো ইয়াতে হেতু আগে মই কৈ দিছো ঠিক আছে সো ONGC ৰ ADM কিমান ONGC ৰ ADM হল মই ইয়াতে উলিয়াই ল কন্ট্ৰোল F মাৰি ONGC মাৰিম সো ONGC ৰ ADM টো ওলাই হ'ব এইটো ইয়াৰ এভাৰেজ ডেইলি মুভমেন্ট হল 1.8% দেখিছেনে এটো 1.8% আৰু আপুনি যদি রুপিজত ক্যালকুলেট কৰে 265 রুপিজৰ স্টক হয় তাহলে 5 টকা মান তাহলে 2.5 টকা তলত আৰু 2.5 টকা ওপৰত যোৱা চান্স থাকে ডেইলি ইমানখিনি হেতু তাৰ নরমাল রেঞ্জ যদি কিবা নিউজ না থাকে সেইখিনি রেঞ্জৰ ভিতৰতে ই ট্ৰেড কৰিব ঠিক আছে হেতু এডিএম তাহলে পার্সেন্টেজ হিসাবত 1.8% to 2% ধৰি লওক মানে 1% ম্যাক্সিমাম ই 1% সরি মিনিমাম 1% মান আপনি স্টপ লস ৰাখিব পাৰে ঠিক আছে অলপ ইফাল হ'ব পাৰে that is not a big issue ইয়াতে আমি যেনেকৈ এন্ট্ৰি কৰিছো এইখিনি জায়গাত একদম প্ৰপাৰ এন্ট্ৰি কৰিছো দে এন্ট্ৰি কেনেকৈ কৰিছো এইটো ক্যান্ডেলৰ হাই চাওক হাই কিমানত আছে 273.8 সো আমি কিন্তু এন্ট্ৰি লগাইছো 274 ত অলপমান ইয়াতে বাফাৰ থৈ দিছো আমি 20 পইচাৰ বাফাৰ থৈ দিছো বাফাৰ থৈ পেলাহে এন্ট্ৰি কৰিছো আৰু স্টপ লস আমি কোড ৰাখিছো ইয়াৰ যেহেতু এভাৰেজ ডেইলি মুভমেন্ট টু 1.8% সো ইয়াক আপনি ডিভাইডেড বাই 2 কৰক মানে 0.9% মান হ'ব সো আপনি 0.9% ৰ ওচৰে পাজৰে স্টপ লস লগাব লাগিব ঠিক আছে সো আমি 2 টকা তলত লগাইছো আৰু স্টকটোৰ প্ৰাইস হল 274 সো এইটো প্ৰায় 0.8% মান হ'ব আৰু স্টপ লসটো ঠিক আছে সো অলপ ইফালটো চলিব সো এইখিনি মানত যেনেকে এইটো এটা সাপোর্ট হয় রেড ক্যান্ডেলটো এটো সুইং লো সো ইয়াৰ সাপোর্ট গতিকে ইয়াতে স্টপ লস লগালে তো বহুত কম হ'ব 1 টকা দূৰত 1 টকা মানে 0.4% মানে হ'ব সো 0.4% ইমান কম তো মুভমেন্ট নহয় ONGC 0.9% মান লগাব লাগে গতিকে আমি অলপমান বঢ়াই পেলাই বাফাৰ থৈ পেলাই 272 মানত ৰাখিছো 0.8% ঠিক আছে এতিয়া যেহেতু আমি 2 টকাৰ ৰিস্ক লৈছো সো আমাৰ প্ৰথম টাৰ্গেটটো 2 টকা ওপৰত হ'ব লাগিব মানে 1:1 ৰিস্ক টু ৰিৱাৰ্ড ৰেশিও যদি ৰিস্ক ৰিৱাৰ্ড ৰেশিও না জানে ইয়াৰ ওপৰত মই অলৰেডি এটা ভিডিও বনাই থৈ দিছো ৰিস্ক ৰিৱাৰ্ড ৰেশিও আপনি যদি একদম প্ৰপাৰলি মেইনটেইন কৰি ট্ৰেড কৰে না আপনি যদি ভালকে এনালাইসিস কৰিব না জানেও তথাপিও কিন্তু আপনি প্ৰফিটত থাকিব সো সেই ভিডিওটো এবাৰ চাই লও ঠিক আছে সো প্ৰথম টার্গেট আমি ইয়াত ৰাখিছো ইয়াত যেতিয়া আহিছে এটো মই লাইভ ট্ৰেডত দেখাইছো তে আমাৰ যোনটো লাইভ সেশন ইউটিউবত লাইভ স্ট্ৰীম কৰো যে সো লাইভ স্ট্ৰীমত মই দেখাইছো কেতিয়া এন্ট্ৰি কৰিব লাগে কোড টার্গেট সেট কৰিব লাগে স্টপ লস কোড এভৰিথিং সো ইয়াতে আমি পার্শিয়াল প্রফিট বুক কৰিছো মানে 50% প্রফিট বুক কৰিছো সো যদি আপনি 10000 মানৰ স্টক লৈছে 10000 কোয়ান্টিটি তেতিয়া হলে তাৰে আপনি 5000 মান বিক্ৰী কৰি দিব সো 5000 ৰ into 2 মানে 10000 rupees বাকি 5000 rupees আপনি এইখিনি জায়গাত আমি 279 ত সেকেন্ড টার্গেট ৰাখিছো ইয়াত আহিলে আমি ফুল প্রফিট বুক কৰিম আৰু 272 আমি কেনেকৈ ৰাখিছো কাৰণ 272 আমাৰ এটা ৰেজিস্ট্যান্স আছে ইয়াতে দেখিছে নে ইয়াতে এটা ৰেজিস্ট্যান্স আছে গতিকে 272 আমি সেকেন্ড টার্গেটটো সেট কৰিছো আৰু এতিয়া আমাৰ সেকেন্ড টার্গেটটো এচিভ হৈ গৈছে এতিয়া এইখিনি জায়গা চাওক কিমান দেৰি কনসলিডেট কৰি আছে কাৰণ এটো এটা ৰেজিস্ট্যান্স জোন হয় ঠিক আছে সো মুঠতে আপনি এডিএম টো জানিবই লাগিব আৰু যদি আপনি ভাবে যে এডিএম ৰ ওপৰত মই এটা ডিটেইলস ভিডিও বনাব লাগে কমেন্ট বক্সত লিখিব এডিএম বুলি সো এইখিনি ডাটা কোৰ ওপৰত ডাউনলোড কৰিছো কেনেকৈ ক্যালকুলেট কৰিছো মই পুৰা ডিটেইলস আপোনালোকক দেখাই দিম কাৰণ এটা ভিডিওতে গোটেইখিনি বস্তু দেখুৱাটো সম্ভৱপৰ নহয় গতিকে যদি বিচাৰে মই সেপাৰেট ভিডিও এটা বনাই দিম আৰু মই যে কৈছিলো স্টকৰ লিষ্ট বনাব লাগে আপনি কোন কেটা স্টকত ট্ৰেড কৰিব সো তাৰ ওপৰত মই অলৰেডি এটা ভিডিও বনাই থৈছো
ইয়াতে আপনি সার্চ কৰিব মোৰ চেনেলটোত আহিব আপডেটস এছএমএছ বাই ৰাজীৱ এলবি ইয়াত আহি পেলাই স্টকস টু ট্ৰেড বুলি ইয়াতে সার্চ কৰিব হেতু ভিডিও আহিব বা আমাৰ যোনটো ইন্টাৰডে কোর্স আছে ইন্টাৰডে কোর্সটো কিন্তু মই এই ডেটা কেনেকৈ প্ৰিপেয়াৰ কৰিব লাগে মানে ষ্টকৰ লিষ্টখন কেনেকৈ বনাব লাগে এইটো কোর্স জীৱিকাৰ বাবে ইন্টাৰডে ট্ৰেডিং সো ইয়াতে মই দেখাইছো কেনেকৈ আপনি ইন্টাৰডে ট্ৰেডিংৰ কাৰণে ষ্টক লিষ্ট বনাব এইখন লিষ্ট আপনি ইয়াতে পাই যাব আৰু ডাউনলোডও কৰিব পাৰিব আৰু প্ৰিপাৰেচন কৰা প্ৰসেসটো মই দেখাই দিছো সো যিয়ে নহক স্টপ লস হান্টিং মই আশা কৰিছো আপোনালোকে বুজি পাইছে আৰু অলপমান হেল্পফুল হৈছে ভিডিওটো ভাল পালে লাইক শেয়াৰ কৰি দিব আৰু একেবাৰে ভিডিওটো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ জয় আই অসম